মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা ইংৰাজী পোৱেম "Where the Mind is Without Fear" বুজাবলৈ লৈছোঁ। অৰিজিনেলি এই কবিতাটো বেংগলী ভাষাত 1910 চনত তেখেতে ৰচনা কৰিছিলে আৰু প্ৰকাশ পাইছিলে, যদিও পিছলৈ 1913ত ইংৰাজী ভাৰ্চনত তেওঁ নিজে অনুবাদ কৰি এইটো প্ৰকাশ কৰিছিলে। গতিকে এইখিনি হ'ল তাৰ বেকগ্ৰাউণ্ড, Where the Mind is Without Fear. So, Where the Mind is Without Fear is a poem written by Rabindranath Tagore, which was published in 1913, though originally it was published in 1910 in Bengali language. মই ভাবিছোঁ এইখিনি তোমালোকৰ ক্লিয়াৰ। আৰু এই কবিতাটোৰ মাধ্যমেদি তেওঁ ক'ব বিচাৰিছে, তেওঁ আহ্বান জনাইছে পৰম পিতা ভগৱানৰ ওচৰত, টু দ্য অলমাইটি গডৰ ওচৰত, যে আমাৰ ভাৰতবৰ্ষক স্বাধীন কৰি দিয়া, জ্ঞানৰ পোহৰেৰে ভাৰতীয় মানুহৰ জীৱন উজ্বলাই তোলা, য'ত ভাৰতীয় মানুহে নিজৰ মূৰ দাঙি ভাৰতীয় মানুহে বিশ্বৰ আগত পৰিচয় দিব পাৰে। ভাৰতৰ যিবিলাক ভাৰতীয় জনসাধাৰণৰ মনত যিবিলাক অন্ধবিশ্বাস আছে, সেই অন্ধবিশ্বাসবিলাক আঁতৰাই জ্ঞানৰ পোহৰেৰে আলোকিত কৰিবৰ কাৰণে তেওঁ পৰম পিতা ভগৱানৰ ওচৰত আহ্বান জনাইছে। এতিয়া মই লাইন বাই লাইন তোমালোকক কবিতাটি বুজাবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে কবিতাটি খুব মনোযোগেৰে শুনিবা। Where the mind is without fear and the head is held high, where knowledge is free. এইটো এটা আহ্বান জনাইছে ভগৱানৰ ওচৰত, এইটো এটা প্ৰেয়াৰ, মানে প্ৰাৰ্থনামূলক কবিতা। আৰু এই কবিতাটোৰ মাধ্যমেদি তেওঁ ভগৱানক কৈছে যে where the mind is without fear and the head is held high, যে আমাক এনেকুৱা এখন পৃথিৱী দিয়া, আমাৰ ভাৰতীয় এখন সমাজ দিয়া, য'ত মানুহ এটা ভয়মুক্ত জীৱন নিৰ্বাহ কৰিব পাৰিব, মানুহৰ মনত কোনো ভয় নাথাকিব, আতংক নাথাকিব। হে ভগৱান, মানুহৰ মনবিলাক ভয়মুক্ত কৰা, য'ত মানুহৰ মাজত কোনো ভয় নাথাকিব আৰু মানুহে মূৰ দাঙি থিয় হ'ব পাৰিব সমাজত। Where knowledge is free, য'ত জ্ঞানৰ পোহৰে আলোকিত হ'ব। তাত knowledge will be accessible to all, সকলো মানুহে জ্ঞান পাব, সকলো মানুহে শিক্ষিত হ'ব। Where the world has not been broken up into fragments by narrow domestic walls. আমাৰ ৱৰ্ল্ড মানে আমাৰ ভাৰতখনৰ কথা কৈছে, আমাৰ ভাৰতীয় সমাজখনৰ কথা কৈছে, যে আমাৰ ভাৰতীয় সমাজখনত যিবিলাক ডিভিজনছ আছে, ছ'চিয়েল বেৰিয়াৰ আছে, পৃথক পৃথক সমাজত জাতিত ৰিজনছত ভাগ বতৰা হৈ আছে, এই ফ্ৰেগমেণ্টছবিলাক নাথাকিব। এইবিলাক নেৰো ডমেষ্টিক ৱালছ, ইয়াত কোনো জাতি, ধৰ্ম, ভাষা আৰু যিমান বাধা আছে এইবিলাক ডমেষ্টিক ৱাল বুলি কৈছে। এইবিলাক বস্তু নাথাকিব। আৰু ইয়াত কি হ'ব? ছ'চাইটি ইজ নট ডিভাইডেড বাই নেৰো ছ'চিয়েল অৰ ৰিলিজিয়াছ বেৰিয়াৰ্ছ, সেইটো কথা কৈছে। হুৱেৰ ৱৰ্ডছ কাম আউট ফ্ৰম দ্য ডেপথ অফ ট্ৰুথ, মানুহে সত্য কথা ক'ব। আমাৰ সমাজত, আমাৰ ভাৰতীয় সমাজত মানুহে এটা সত্যবাদী জীৱন নিৰ্বাহ কৰিব। Where tireless striving stretches its arms towards perfection. Striving মানে কি? Striving stretches, চেষ্টা কৰিব। অবিৰাম, টায়াৰলেছ, অবিৰাম গতিত, কোনো মানে ভাগৰ নলগাকৈ অবিৰাম গতিত মানুহে পাৰফেকশ্যনৰ ফালে ধাৱমান হ'ব। সততাৰ পথত আমাৰ সমাজখন আগবাঢ়ি যাব, পাৰফেক্ট হ'ব। Where the clear stream of reason has not lost its way into the dreary desert sand of dead. কি কৈছে? Free from bad habit, dread habit, মানে ড্ৰাই বা ডেড হেবিট, যিবিলাক মানুহৰ বেয়া অভ্যাস, সেইবিলাক মানুহৰ মাজত নাথাকিব। এণ্ড পিপুল উইল বি গাইডেড বাই দ্য ৰিজন। আৰু ভাৰতীয় মানুহৰ মনবিলাক
অকল কিহত থাকিব ভাৰতীয় মানুহৰ মনবিলাক they will be guided by reason and true spirit ৰেচনেল মাইণ্ড এটা হ'ব ভাৰতীয় মানুহৰ ৰেচনেলিজিম ডেভেলপ হ'ব ভাৰতীয় মানুহবিলাক ৰিজনেবল হ'ব তাৰমানে তাত কোনো অন্ধবিশ্বাস নাথাকে there will be no superstitious ideas where the mind is led forward by the into ever widening thought and action মানে এক্সপাণ্ডেড হ'ব এভাৰ ৱাইডেনিং মানে এক্সপাণ্ডেড মানুহৰ মনবিলাক মানুহৰ মাইণ্ডবিলাক এক্সপাণ্ড হৈ যাব বহল পৃথিৱীত সিহঁতে বিৰাজ কৰিব মানুহৰ কৰ্মবিলাক কিহৰ দ্বাৰা গাইড হ'ব থট এণ্ড একশ্যন মানুহৰ মন থট চিন্তা শক্তি আৰু মানুহৰ কৰ্ম ডেট উইল বি গাইডেড বাই ট্ৰু স্পিৰিট into that heaven of freedom my father মানে ভগৱানক তেওঁ প্ৰে কৰিছে প্ৰাৰ্থনা জনাইছে my father কবিয়ে ভগৱানক প্ৰাৰ্থনা জনাইছে my father let my country awake ভাৰতক স্বাধীন কৰি দিয়া ভাৰতক আগবঢ়াই লৈ যোৱা আমাৰ সমাজক তুমি জগাই উঠোৱা আমাক স্বাধীনতা দিয়া heaven of freedom দিয়া হেভেন অফ ফ্ৰীডম দিয়া আমাৰ সমাজখনক স্বাধীন কৰি দিয়া আমাৰ দেশক স্বাধীন কৰা আৰু সেই পৰম পিতা তোমাক প্ৰাৰ্থনা জনাইছোঁ the people will be guided by true spirit and the society will be expanded by their true spirit thought and action গতিকে ভাৰতীয় সমাজখন এটা জ্ঞানৰ দিশত ধাৱমান হওঁ সেই পৰম পিতা তাকেই কৈছে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু বুজি পাইছা মোক